Aku nalang. সাধারণ সভা আরম্ভ করি। আমাৰ শোভাযাত্ৰা আহি মানৱপল্লী ধুমুচাগুৰি প্ৰাংগণত উপস্থিত হৈছেহি। ধন্যবাদ। জয় আয়ত্ত। জনাইছো।
মাননীয় সভাপতি শ্ৰীযুত নৱজ্যোতি দাস ডাঙৰীয়াক আমাৰ কৰ্মকৰ্তাক সম্বৰ্ধনা জনাবলৈ আমি অনুৰোধ জনাইছোঁ। এইবাৰ মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ সদৌ অসম ছাত্ৰ সন্থাৰ সন্মানীয় মুখ্য উপদেষ্টা ডাঙৰীয়া ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য দেৱক। তেওঁক হাজো আঞ্চলিক ছাত্ৰ তেখেতক সম্বৰ্ধনা জনাবলৈ আমি অনুৰোধ জনাইছোঁ। এইবাৰ মঞ্চত আমন্ত্ৰণ জনাইছোঁ শ্ৰীজনাইছোঁ এইবাৰ মঞ্চত আমন্ত্ৰণ নাজ শেখ ডাঙৰীয়ানী আমাৰ হাজো আঞ্চলিক ছাত্ৰ সন্থাৰ তৰফৰ পৰা সম্বৰ্ধনা জনাবলৈ আমি অনুৰোধ জনাইছোঁ। এই চেগতে তেওঁক মৰম যাচিব আমাৰ হাজো আঞ্চলিক ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাই। এইবাৰ মঞ্চত আমন্ত্ৰণ ছাত্ৰ সন্থাৰ তৰফৰ পৰা সম্বৰ্ধনা জনাবলৈ আমি অনুৰোধ জনাইছোঁ। এইবাৰ মঞ্চত আমন্ত্ৰণ জনাইছোঁ এইবাৰ মঞ্চত আমন্ত্ৰণ জনাইছোঁ আলহাজ ছৈয়দ ফৰিদ আলী সম্বৰ্ধনা জনাবলৈ হাজো আঞ্চলিক ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাক আমি অনুৰোধ জনাইছোঁ। এইবাৰ মঞ্চত আমন্ত্ৰণ জনাইছোঁ শ্ৰীযুত ৰূপম কুমাৰ অনুৰোধ জনাইছোঁ। এইবাৰ মঞ্চত আমন্ত্ৰণ জনাইছোঁ শ্ৰীযুত এইবাৰ মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ শ্ৰীযুত অলকেশ কলিতা। এইবাৰ মঞ্চত আমন্ত্ৰণ জনাইছোঁ শ্ৰীযুত দীপঙ্কৰ শইকীয়া। এইবাৰ মঞ্চত আমন্ত্ৰণ জনাইছোঁ শ্ৰীযুত নিতুল খাটলীয়াৰ উপস্থিত, পিছত আমি তেওঁৰ সম্বৰ্ধনাতে আমি দিয়াৰ ব্যৱস্থা কৰিম। এইবাৰ মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ শ্ৰীযুত ৰূপম হাজৰিকা ডাঙৰীয়া, পৰিদৰ্শক বিষয়া হাজো আৰক্ষী থানা। তেওঁক মঞ্চত আদৰি আনিবলৈ আমাৰ হাজো আঞ্চলিক ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাক অনুৰোধ জনাইছোঁ। ৰূপম হাজৰিকা ডাঙৰীয়া অনুপস্থিত। এইবাৰ মঞ্চত আমন্ত্ৰণ জনাইছোঁ ইমদাদুৰ ৰহমান ডাঙৰীয়া, উপদেষ্টা সদৌ কামৰূপ জিলা ছাত্ৰ সন্থা।
এইবাৰ মঞ্চত আমন্ত্ৰণ জনাইছোঁ শ্ৰীযুত তপন দাস ডাঙৰীয়া, সহ-সাধাৰণ সম্পাদক সদৰ কামৰূপ জিলা। এইবাৰ মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ শ্ৰীযুত মুখ্য উপদেষ্টা ডক্টৰ সমুজল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়া, বিশিষ্ট অতিথি হিচাপে আমাৰ মাজত উপস্থিত থকা আমাৰ এই মণিপুৰ উৎসৱ আৰু সমন্বয় শোভাযাত্ৰাত প্ৰথমবাৰৰ বাবে উপস্থিত থকা সদৌ অসম ছাত্ৰ সন্থাৰ সন্মানীয় সাধাৰণ সন্মানীয় উদ্বোধক, পঞ্চতীৰ্থ পৰিচালনা সমিতিৰ সন্মানীয় দলৈ শ্ৰদ্ধাৰ শ্ৰীযুত শিৱপ্ৰসাদ শৰ্মা ডাঙৰীয়া, পুৱামক্কা দৰগাহ শ্বৰীফৰ সন্মানীয় খাদিম আলহাজ ছৈয়দ ফৰিদ আলী ডাঙৰীয়া, আজিৰ এই মুকলি সভাৰ সন্মানীয় উদ্বোধক, আমাৰ হাজোৱা আঞ্চলিক ছাত্ৰ সন্থাৰ গৌৰৱ, হাজোৱা আঞ্চলিক ছাত্ৰ সন্থাক প্ৰতিনিধিত্ব কৰি সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ সভাপতিৰ আসনত আজি আমাৰ মঞ্চত উপস্থিত সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা ইমদাদুৰ ৰহমান ডাঙৰীয়া, সাধাৰণ সম্পাদক তৌফিকুৰ ৰহমান ডাঙৰীয়া, সহকাৰী সাধাৰণ সম্পাদক তপন দাস ডাঙৰীয়া, হাজোৱা আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা দানিউৰ ৰহমান, আতিকুৰ ৰহমান, বিকাশ কুমাৰ দাস ডাঙৰীয়া প্ৰমুখ্যে আমাৰ সদৌ অসম ছাত্ৰ সন্থাৰ সন্মানীয়, আমি আগবাঢ়িব লাগিব, শান্তি সমন্বয়েৰে আমি বৰ অসম ৰচনা কৰিব লাগিব, সেইটোৱে কামনা কৰি আজিৰ এই সভাখন আমি উদ্বোধন কৰাৰ কাৰণে উদ্বোধক হিচাপে আমি আমাৰ মাজলৈ আমন্ত্ৰণ জনাই আনিছোঁ সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি নৱজ্যোতি দাস ডাঙৰীয়াক। কিন্তু তাৰ পূৰ্বে আমি এটি সম্বৰ্ধনা অনুষ্ঠানলৈ যাব বিচাৰোঁ। এয়া হাজোৱা আঞ্চলিক ছাত্ৰ সন্থাৰ নৱনিৰ্বাচিত সাধাৰণ সম্পাদক নিপু কলিতা ডাঙৰীয়া। আটাইলৈ নমস্কাৰ জনাইছোঁ। আজি মুকলি উৎসৱ আৰু সমন্বয় শোভাযাত্ৰাৰ যি আৰম্ভণিৰ পৰা অংশগ্ৰহণ কৰি আজি মুকলি সভাৰ আমাৰ মৰমৰ মোৰ বন্ধু প্ৰাণজিৎ দেউৰীয়া, লগতে আমাৰ হাজোৱা অঞ্চলৰ লগতে মণিপুৰৰ সুনাম কঢ়িয়াই আনি যি উপস্থিত হৈছে আমাৰ সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়া, আৰু লগতে আমাৰ সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমীৰণ ফুকন ডাঙৰীয়াকে ধৰি আমাৰ এই দলৈ শ্ৰীযুত শিৱপ্ৰসাদ শৰ্মা ডাঙৰীয়া, আৰু লগতে আমাৰ খাদিম ডাঙৰীয়া আলহাজ ছৈয়দ ফৰিদ আলী ডাঙৰীয়া, আৰু উপস্থিত আমাৰ যি সমন্বয় শোভাযাত্ৰাৰ নাচ শেখ আৰু লগতে শিশু উৎসৱ উপস্থিত হোৱাত, আৰু লগতে আমাৰ সদৌ অসম ছাত্ৰ সন্থাৰ জিতেন দাস ৰাজ্যিক সম্পাদক, লগতে ৰূপম কুমাৰ দাস আৰু পলকেশ কলিতাক, আৰু আমাৰ মাজত উপস্থিত আছে DY36ৰ উপদান নৱজিৎ বৰঠাকুৰ, আৰু লগতে মানুহখিনি এটা জড়িত হৈ আজি উখল মাখল পৰিৱেশ কৰি দি আহিছে। ইয়াত আমাৰ হাজোৰ গোটেই মানুহবিলাকে এই মুকলি উৎসৱৰ বাবে সদায় ৰৈ থাকে, কাৰণ হাজোৰ ক'ব গ'লে উৎসৱ বুলি ক'লে এইটো আমাৰ একেবাৰে ডাঙৰ, কাৰণ ইয়াত আমাৰ বহুতো অতিথি আহি তেওঁলোকে এই হাজোত আমাৰ পঞ্চতীৰ্থকে ধৰি নহয় আগৰ পৰা আমাৰ যে মিলনভূমি সেইটো সদায় প্ৰমাণ কৰি আহিছে। যেতিয়া উৰুজ মেলা হয় আমাৰ যথেষ্ট আমাৰ সহায় সহযোগ কৰি আছে, যিখিনি আমাৰ এই আজি এই মুকলি উৎসৱত বিশিষ্ট অতিথি মুখ্য অতিথি হিচাপে আহি উপস্থিত হৈছে, তেওঁলোকক মই বহুত বহুত ধন্যবাদ কৰিছোঁ। আৰু এই লগতে আমাৰ যি সংবাদদাতাই প্ৰচাৰৰ যোগেৰে গোটেই ভাৰতবৰ্ষৰ আমাৰ মিলনভূমিটো দেখাইছে, তেওঁলোককো মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ আমাৰ হাজোৰ যি ঐতিহ্যই হওক আমাৰ মিলনভূমি তেওঁলোকে আমি দেখি আহিছোঁ যে যিখিনি শোভাযাত্ৰাত অংশগ্ৰহণ কৰে উতভাৱে সদায় আগবাঢ়ি আহি আমাৰ হাজোৰ নাম কৰি আহিছে। কাৰণ আমাৰ মাজত উপস্থিত হোৱা আমাৰ আটাইৰে সন্মানৰ সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমীৰণ ফুকন ডাঙৰীয়া,
আমাৰ মাজত উপস্থিত হোৱা আমাৰ আটাইৰে আদৰৰ জনপ্ৰিয় শিল্পী নয়ন নীলিম, আমাৰ মাজত উপস্থিত হোৱা আমাৰ আটাইৰে আদৰৰ অভিনেত্ৰী নাজ শেখ, আমাৰ আটাইৰে আদৰৰ জনপ্ৰিয় কণ্ঠশিল্পী দীপান্বিতা ডেকা, ভৃগু কাশ্যপ আৰু মঞ্চত উপবিষ্ট সদৌ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কমিটিৰ মোৰ সতীৰ্থ সন্মানীয় জিতেন, ৰূপম, অলকেশ, সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাৰ সদৌ শিৱসাগৰৰ পৰা অহা সাধাৰণ সম্পাদক দীপাংকৰ শইকীয়া, আমাৰ আটাইৰে সন্মানৰ DY 365-ৰ উপ সম্পাদক নৱজিৎ বৰঠাকুৰ, সদৌ অসম সাংবাদিক সন্থাৰ বাৰ্তাজীৱী সংঘাৰ সন্মানীয় মধুসূদন মেধি প্ৰমুখে মঞ্চত উপবিষ্ট আন আন বিশিষ্ট অতিথিসকল, সন্মানীয় আপোনালোকৰ আগত কথা ক'ব। মই ইয়াত থিয় হোৱাৰ মূল কাৰণ ইয়াৰ আগতেও আমি মণিকূট উৎসৱ আৰু সমন্বয় শোভাযাত্ৰাত আমি কেইবাবাৰো আহিছোঁ, কিন্তু পোনপ্ৰথমে আপোনালোকক ক'ব খোজোঁ যে ভাৰতবৰ্ষৰ এনে এখন কোনো ৰাজ্য নাই, পৃথিৱীত আছেনে নাই মই নাজানো, সেই ঠাই আজিলৈকে আছে বুলি শুনা নাই, কিন্তু আমাৰ ভাৰতবৰ্ষত এখনেই ৰাজ্য যাৰ নাম অসম, এটুকুৰা ঠাই যাৰ নাম হাজো, আৰু সেই হাজোৰ ৰাইজে সমবেত হৈ আজিৰ এই দিনটোত সকলো জাতি জনজাতি জনগোষ্ঠী ধৰ্মাৱলম্বী লোকেৰে গঠিত খিলঞ্জীয়া মানুহৰ শান্তি আৰু সমন্বয়ৰ বাৰ্তা বিলাবৰ বাবে যোৱা 34 বছৰ ধৰি এই সমন্বয় শোভাযাত্ৰা উলিয়াই আহিছে। আৰু সেইবাবে মই আপোনালোকক অনুৰোধ জনাব খোজোঁ, পৃথিৱীৰ কোনো ঠাইত নাই, আমি পঢ়িবলৈ পোৱা নাই 34 বছৰ এটা ঠাইৰ জনসাধাৰণ সমবেত হৈ ৰাইজৰ সমন্বয় বাৰ্তা বিলাই আছে। জনগোষ্ঠীৰ ধৰ্মাৱলম্বী লোকে একত্ৰিত হৈ এই বাৰ্তা দিছে যে আমি একেলগে আছিলোঁ, একেলগে আছোঁ, একেলগে আগবাঢ়ি যাম, আৰু সেইকাৰণে আপোনালোকক এটা জোৰকৈ নিজৰ কাৰণে হাত চাপৰি মাৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। নাই, হাত চাপৰি খুব কমজোৰ হৈছে, খুব জোৰকৈ আপোনালোকে এটা হাত চাপৰি মাৰক। বাৰ্তা দিছে সমগ্ৰ ভাৰতবৰ্ষলৈ, এটা বাৰ্তা দিছে সমগ্ৰ পৃথিৱীক, এই কথা জনাই দিছে যে আমি হাজোবাসী হয় শান্তি সম্প্ৰীতি কেনেকৈ ৰক্ষা কৰিব লাগে আমি জানো, আৰু অসমৰ বিভিন্ন জাতি জনজাতি জনগোষ্ঠী ধৰ্মাৱলম্বী লোকেৰে গঠিত খিলঞ্জীয়া মানুহে সমন্বয়েৰে কেনেকৈ বসবাস কৰি সমন্বয়েৰে জাতীয় জীৱনক কেনেকৈ আগুৱাব লাগে সেই কথা আমি জানো, আৰু এই বাৰ্তা আমি সকলোলৈ পঠিয়াইছোঁ। মই ভাবোঁ যে হাজোবাসী ৰাইজৰ তাতকৈ আৰু গৌৰৱৰ কথা একো হ'ব নোৱাৰে। 34 বছৰ এই কথা ভাঙে, আৰু সেইকাৰণে সংস্কৃতিৰ জৰিয়তে আমি সমাজ বান্ধি আগবাঢ়ি যাব লাগিব। বিভিন্ন জাতি জনজাতি জনগোষ্ঠী ধৰ্মাৱলম্বী লোকৰ নিজৰ নিজৰ স্বকীয়তা আছে, এই স্বকীয় সংস্কৃতিৰ জৰিয়তে আমি জাতীয় জীৱনক হাজোবাসী ৰাইজে 34 বছৰ দেখুৱাই দিছে। ইয়াৰ আগতেও হাজো বুলি ক'লে সমগ্ৰ অসমৰ ছবি মাত হৈ পৰিছে, আৰু সেইকাৰণে ৰজা ঘৰলৈ অসম চৰকাৰে আমি স্পষ্ট বাৰ্তা দিব খোজোঁ যে অতি সোনকালে হাজোক পৰ্যটন কেন্দ্ৰ। আমি আজিৰ মুখ্য অতিথি কথা জ্ঞাপন কৰিছোঁ। ইয়াৰ পিছত আমি মঞ্চলৈ আমন্ত্ৰণ জনাব বিচাৰিছোঁ জিন্তু দা। ইয়াৰ পিছত আছে বিশিষ্ট অতিথিৰ ভাষণ, আৰু বিশিষ্ট অতিথিৰ ভাষণ আৰু সমন্বয় শোভাযাত্ৰাৰ লগত সংগতি ৰাখি আজি আয়োজন কৰা এই মুকলি সভাৰ সন্মানীয় সভাপতি তথা হাজো আঞ্চলিক ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি প্ৰাণজিৎ দেউৰীয়া ডাঙৰীয়া, মঞ্চত আসন গ্ৰহণ কৰি থকা এই চিন্তাটো প্ৰত্যেকৰে মনত ৰাখিবৰ কাৰণে আহ্বান জনাইছোঁ। আমি আমাৰ সাংস্কৃতিক উপাদানক লৈ আদান প্ৰদান কৰি আমি কেনেকৈ জাতিটোক শক্তিশালী ৰূপত প্ৰতিষ্ঠা দিব পাৰোঁ সেই চিন্তাৰে প্ৰত্যেককে আগবাঢ়ি যাবৰ কাৰণে আজিৰ দিনটোত আহ্বান জনাইছোঁ। দীঘলীয়া বক্তব্য ৰাখিব খোজা নাই, এই স্থানত উপস্থিত হৈ আপোনালোক সকলোৰে পৰা অভিভাৱকত্ব বিচাৰিছোঁ। ছাত্ৰ সন্থা ৰাইজৰ সংগঠন অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ সুৰক্ষিত শৈক্ষিক ভৱিষ্যত নিশ্চিত কৰাৰ লগতে জাতীয় জীৱনৰ হকে কাম কৰি অহা এটা সংগঠন, আৰু তাৰে এটা মাইলৰ খুঁটি হিচাপে হাজো আঞ্চলিক ছাত্ৰ সন্থা। আমাৰ এই হাজো আঞ্চলিক ছাত্ৰ সন্থাৰ এই পদক্ষেপক
দীঘলীয়া সময় জুৰি হাজোবাসী ৰাইজে মৰম দিছে, অন্তৰৰ পৰা আপোনালোকে আশীৰ্বাদ প্ৰদান কৰিছে, যাৰ ফলশ্ৰুতিত এই অনুষ্ঠানটো সকলোকে জনাইছোঁ ইংৰাজী নৱবৰ্ষৰ তথা ভোগালী বিহুৰ পৰা ওলগ আৰু শুভকামনা। হাজো মোৰ বাবে খুবেই আপোন ঠাই। এটা ব্যক্তিগত কাৰণ হ'ল এনেকুৱাই, যেতিয়াই মোক কোনো চিনি পোৱা নাছিল বা এতিয়াও বৰ বিশেষ ভালকৈ চিনি নাপায়, চিনি পোৱাৰ যত্নহে কৰি আছোঁ। যিখিনি সময়ত মোক কোনো বিচৰা নাছিল আচলতে, সেইখিনি সময়ত মোৰ এতিয়াও মনত আছে। হাজোলৈ আহোঁ, মোৰ বহুখিনি বন্ধু বান্ধৱ আছে হাজোত। তো মোৰ প্ৰথমখন অনুষ্ঠান মই কৰিছিলোঁ, আৰম্ভ কৰিছিলোঁ হাজো পখা মেলাৰ পৰা। গতিকে হাজো মোৰ সদায় আপোন হৈ থাকিব আৰু হাজোৰ লগত জড়িত প্ৰত্যেকটো কাম কাজত জড়িত হৈ থাকিবলৈ বিচাৰোঁ। ইনফেক্ট যোৱা 2 বছৰ আছিলোঁ, বৰ্তমান বৰ বিশেষকৈ লাগি থাকিব পৰা নাই। অনাগত দিনত আপোনালোকৰ সহায় সহযোগিতা আমাৰ কাম্য। মণিকূট উৎসৱত মই দ্বিতীয়বাৰৰ বাবে আহিছোঁ আৰু খুবেই একেই দেখিছোঁ, সকলোখিনি একেই। যি মিলা প্ৰীতি, যি ভাৱধাৰা, যি চিন্তাধাৰা, সমুজ্জ্বল দাই কোৱাৰ দৰে পৃথিৱীৰ ভিতৰতে চাগে এখন ঠাই হাজো, য'ত ইমান মিলা প্ৰীতিৰে আপোনালোক। মই অক্টোবৰত আহি গৈছোঁ, অক্টোবৰত আহিছোঁ লক্ষী পূজাত, এইখন ষ্টেজতে গান গাই গৈছোঁ। গতিকে এটা নতুন নামেৰে মাতি থৈ যাওক বছৰটোৰ প্ৰথম দিনটোত আপোনালোকক, হ'ব? খুব এটি মৰম লগা গীত। জয় জুবিন দা, জয় জুবিন দা। ভাল লাগিছে আপোনালোক এনেকৈ লগ পাই, আকৌ লগ পাম।
অসম অসম। আৰু আমাৰ হাজোৰ স্থানীয় যদিও জনপ্ৰিয় গ্ৰন্থ অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে এখেতসকলে আমাৰ হাজোৰ নাম গৌৰৱৰে উচ্চ কৰি আছে। গতিকে আমাৰ আটাইকেইগৰাকী স্থানীয় শিল্পীলৈ আমাৰ হাজোবাসী ৰাইজক এটি জোৰে হাত চাপৰি দিবলৈ আমি অনুৰোধ জনাইছোঁ। এখেতসকলে আৰু আগুৱাই যাওক। আমাৰ হাজোৰ নাম এখেতসকলে অসমৰ সাংস্কৃতিক জগতত উজ্বলাই তুলিব বুলি আমি আশা ৰাখিছোঁ আৰু তেখেতসকললৈ আমাৰ শুভকামনা আমি জ্ঞাপন কৰিছোঁ। ইয়াৰ পিছত আজিৰ আমাৰ সমন্বয় শোভাযাত্ৰা উদ্যোত হওক পঞ্চতীৰ্থ পৰিচালনা সমিতিৰ সন্মানীয় দলৈ শ্ৰীযুত আমাৰ মণিকূট উৎসৱ সমন্বয় শোভাযাত্ৰা আৰু এয়া মানে সভাপতি আমি ইয়াত দেউৰীডালীয়া তেখেতক মই তেখেতসকলক সমূহে কয় মই আমন্ত্ৰিত অতিথি হিচাপে কৈ মই মোৰ বক্তব্য আৰম্ভ কৰিব গৈছোঁ। সেইকাৰণে যে সেইখিনি মই হাজো সমন্বয় শোভাযাত্ৰাৰ বিষয়ে কোৱাৰ আগতে হাজোক মানুহে কিয় ভাল পায় মই তিনিটা কথা ক'ব বিচাৰিছোঁ। এক নম্বৰ ভাল পোৱাটো হ'ল হাজো আপোনালোকে শুনিলে হয়তো পশুপালনৰ অৱদান বুলি ক'ব লাগিব। যদিও মাজতে আমাৰ কালাপাহাৰে কিছু সময় 1200 শতিকামানত তেওঁ কিছু অংশ ধ্বংস কৰিছিল। তাৰপিছত আহোম ৰজাসকলে এইটো পুনৰ উদ্ধাৰ কৰিছিল। 2 নম্বৰ কথাটো হ'ল সমন্বয়ৰ কথাটো যিটো আজিৰ মানে বিষয়বস্তু। এই সমন্বয়টো মই জানো অসম কিয় ভাৰততো আজি এই সমন্বয়টো নাই। সেইকাৰণে সমন্বয়টো নাই বুলি মই কৈছোঁ। আমি বিভিন্ন জেগাত ঘূৰিছোঁ, আমি নিশ্চকুৱে দেখিছোঁ আমি এইটো যে আমাৰ ইয়াত আমি কেতিয়াও এই কমিউনেল ভাৱবিলাক হিন্দু মুছলমান সেয়া হৈছোঁ তেনেকুৱা এটা পৰিৱেশত আজি আমি আছোঁ আৰু তেনেকুৱা সময়ত এনেকুৱা এটা উৎসৱৰ এনেকুৱা এটা আয়োজনৰ কিমান বেছি দৰকাৰ তাৰ কাৰণে মই অসম ছাত্ৰ সন্থাক মোৰ ফালৰ পৰা বহুত বহুত বেছি ধন্যবাদ দিব খোজোঁ। কাৰণ এইটো এটা বহুত মই ক'ব খুজিম শেষত যে স্পেচিয়েলি আমি পৃথিৱীত যেতিয়া জন্ম লওঁ ন আমাৰ এটা দায়িত্ব আছে। কাৰণ আমি আমাৰ পিছৰ জেনেৰেশ্যনখিনি কি দিন যাম। প্ৰথমবাৰৰ বাবে ঘৰৰ পৰা ওলাই আহিছিলোঁ, হাজোলৈ ওলাই আহিছিলোঁ পুৱামক্কা চাবলৈ আৰু মাধৱ মন্দিৰ চাবলৈ। গতিকে এই ঠাইবোৰ খুব নষ্টালজিক আৰু আজি যি সমন্বয়ৰ যি শোভাযাত্ৰা, আজি যি উৎসৱৰ আমাৰ যি উদ্দেশ্য আমি প্ৰত্যেকেই জানো। মোৰ যিটো অনুভৱ, মোৰ কেৱল অনুভৱে কৈছোঁ দেই, এই পৃথিৱীত দুটা জাতিয়ে আছে, এটা শোষক আৰু আনটো শাসক, বাকীবিলাক অনৰ্থক কথা। হিন্দু মুছলমান এতিয়াও চবেই হিন্দু মুছলমান কৰি ৰাজনীতি কৰে, এইবিলাক গৌণ কথা। মোৰ ঘৰত কাম কৰা বাইজনী, তাইৰ নাম চানু বেগম, তাই যদি ৰাতিপুৱা মোক খানা বনাই এৰি কৰি নিদিয়ে মোক ক'লেও যাব নোৱাৰোঁ। মোৰ আটাইতকৈ ভাল লগা মই তাক সোঁহাত বুলি কওঁ, প্ৰতিবিম্ব লাইব্ৰেৰী সত্ৰাধিকাৰ ট্ৰফি। এনেকুৱা যিকোনো অপশক্তিয়ে আমাৰ যি ঐতিহ্যমণ্ডিত অসম আৰু আমাৰ খিলঞ্জীয়া মানুহ লৈ আমাৰ অসম, গতিকে আমাৰ এই ভাতৃত্ববোধ ছাত্ৰ সন্থাৰ নেতৃত্বত আৰু হাজোবাসী ৰাইজৰ যি সহযোগত মণিকূট উৎসৱে আজি 34টা বছৰ গৰকিল। গতিকে এই 34টা বছৰ গৰকি আৰু যেন আগুৱাই যাওক, দীৰ্ঘায়ু হওক, তাৰে কামনা কৰিছোঁ। ধন্যবাদ। দুসে তিনি সে কোন ভাগে তোর দরে আসনি দেখি শ্রীকৃষ্ণই বাহিব যাইছিলে সাগে মোর মইনা বাহিব যাইছিলে সাগে। Hey,
মৰম দিছে আপোনালোকে যাৰ কাৰণে আজি মই অসমত দীপান্বিতা হিচাপে পৰিচয় লাভ কৰিছোঁ আপোনালোকৰ মৰমৰ কাৰণে আৰম্ভণিবোৰ এই হাজোৰ ফালৰ পৰা গতিকে সকলো